আচ্ছা পৰমাণু এটাৰ ভিতৰত ইলেক্ট্ৰন বিলাক কেনেকৈ সজ্জিত হৈ আছে এই কথাটো জানিবৰ কাৰণে ৰাদাৰফৰ্ডে এটা কি কৰিছিল পৰমাণুৰ আৰ্হি আগবঢ়াইছিল অৰ্থাৎ পৰমাণুটো কেনেকুৱা সেই আৰ্হিটো কোনে দিছিল ৰাদাৰফৰ্ডে দিছিল ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি ৰাদাৰফৰ্ড এটা পৰীক্ষাৰ দ্বাৰা কোন প্ৰথমতে ৰাদাৰফৰ্ডে এটা পৰীক্ষাৰ দ্বাৰা কি কৰিছিল পৰমাণুৰ আৰ্হিটো আগবঢ়াইছিল এই পৰীক্ষাটোৰ বাবে কি লাগিছিল তেওঁ পৰীক্ষাটোৰ বাবে যোগাৰ কৰি লৈছিল সোণৰ পাতৰ পাত এখন সোণৰ একদম পাতল অতি পাতল মিহি পাত এখন কৰি লৈছিল মই পৰীক্ষাটো যদিও কিতাপত নাই মই দেখাই দিম সোণৰ পাতল পাত এখন লৈছিল আৰু যিবিলাক তেজস্ক্ৰিয় মৌল যিবিলাক তেজস্ক্ৰিয় মৌল তেজস্ক্ৰিয়তা বুলি এটা বস্তু আছে তেজস্ক্ৰিয় যিবিলাক মৌল সেইবিলাক প্ৰকৃতিত আনষ্টেবল অস্থিৰ মৌল সিহঁতে কি কৰে কিছুমান ৰশ্মি নিৰ্গত কৰে সেই ৰশ্মিবিলাক হ'ল আলফা বিটা আৰু গামা ইয়াৰ ভিতৰত অকল আলফা ৰশ্মিটো লৈছিল ৰাদাৰফৰ্ডে পৰীক্ষাৰ কাৰণে অকল আলফা ৰশ্মিটো লৈছিল মন কৰিবা আলফা ৰশ্মি ধনাত্মকভাৱে আহিত আৰু আলফা ৰশ্মিৰ ভৰ হ'ল 4 আৰু আলফা ৰশ্মিবিলাক একচুৱেলি হিলিয়াম নিউক্লিয়াছ ই হিলিয়াম নিউক্লিয়াছ মানে টুৱাইচ He4 যাৰ পৰমাণু ক্ৰমাংক 2 আৰু ভৰ ক্ৰমাংক 4 ইয়াৰ ভৰটো 4 লাগিব সেইকাৰণে মই কৈ দিছো তেওঁ ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হিটো পৰীক্ষাৰ দ্বাৰা উপস্থাপন কৰিছিল আৰু পৰীক্ষাৰ কাৰণে তেওঁ কি লাগিছিল সোণৰ পাতল পাত লাগিছিল আৰু তেজস্ক্ৰিয় মৌলৰ যিটো আলফা ৰশ্মিটো লৈছিল আলফা ৰশ্মিটো হ'ল ধনাত্মকভাৱে আহিত আৰু এইটো হ'ল হিলিয়াম নিউক্লিয়াছ পৰীক্ষাটো কেনেকৈ কৰিছিল মই অকণমান কৈ দিছো চোৱা তেওঁ কৰিছিল কি এখন সোণৰ পাতৰ মাজেৰে কি কৰিব দিছিল ইয়াত আলফা ৰশ্মি পাৰ হৈ যাব দিছিল তেজস্ক্ৰিয় মৌলৰ ইয়াত তেজস্ক্ৰিয় মৌলটো ৰাখিছিল আৰু তেজস্ক্ৰিয় মৌলটোৰ আলফা ৰশ্মি সোণৰ পাতল পাতখনৰ মাজেৰে পাৰ হৈ যাব দিছিল মন কৰিবা এখন হ'ল সোণৰ পাতল পাত ইয়াৰ মাজেৰে পাৰ হৈ যাব দিছিল আৰু ইয়াক চাৰিওফালে যাতে আলফা ৰশ্মিবিলাক কোনফালে গুচি গৈছে জানিবৰ কাৰণে এখন পৰ্দা ৰাখিছিল পৰ্দা এখন ইয়াক আৱৰি ৰাখিছিল আৰু তাত জিংক সালফেটৰ প্ৰলেপ এটা দি ৰাখিছিল যাতে আলফা ৰশ্মিবিলাক ইয়াত খুন্দিয়াৰ লগে লগে জিলিকি উঠে মানে আলফা ৰশ্মিটো ক'ত পাৰ হৈ গৈছে সেইটো যাতে গম পায় তেওঁ পৰীক্ষাটো কৰি দেখিলে যে বেছি অংশ আলফা ৰশ্মি কি হৈছিল সোণৰ পাতল পাতখনৰ মাজেৰে পুনে পাৰ হৈ গৈছিল কোনো ধৰণৰ বিচ্যুতি নঘটাকে পুনে পাৰ হৈ গৈছিল বেছি অংশ আলফা ৰশ্মি আৰু খুব কম অংশ আলফা ৰশ্মি কি হৈছিল নিজৰ গতিপথৰ পৰা বিচ্যুতি ঘটিছিল মানে এনেকৈ চাইড হৈ গৈছিল এনেকৈ বেকা হৈ গৈছিল আলফা কিছু অংশ আলফা ৰশ্মি এনেকৈ বেকা হৈ গৈছিল আৰু একেবাৰে কম আলফা ৰশ্মি কি কৰিছিল ডাইৰেক্টলি যায় এই পাতখনত খুন্দা খাইছিল আৰু খুন্দা খাই আকৌ যোৱা বাটেৰে পুনৰ উভতি ঘূৰি আহিছিল তোমালোকৰ ইংৰাজী ৰিবাউন্স বুলি এটা শব্দ দিছে ই যে এনেকৈ খুন্দা খাইছিল খাই ঘূৰি আহিছিল মই কয়বাৰ কৈছো ৰাদাৰফৰ্ডে পৰীক্ষাটো কৰিছিল এনেকৈ এখন পুনৰ পাতল পাত লৈছিল আৰু তাৰ মাজেৰে কি ৰশ্মি পাৰ হৈ যাব দিছিল আলফা ৰশ্মি পাৰ হৈ যাব দিছিল আৰু আলফা ৰশ্মিবিলাক সোণৰ পাতখনৰ মাজেৰে পাৰ হৈ গ'লে কোনফালে গুচি যাব সেইটো চাবৰ কাৰণে গোটেই পৰীক্ষাটো এখন পৰ্দাৰ দ্বাৰা ঢাকি ৰাখিছিল এখন পৰ্দা ইয়াত ৰাখিছিল জিংক সালফেটৰ পৰ্দা এখন ধুনীয়াকৈ ঢাকি ৰাখিছিল এতিয়া তেওঁ দেখিলে যে বেছি অংশ আলফা ৰশ্মি পাতখনৰ মাজেৰে পুনে পাৰ হৈ গৈছিল আৰু কিছু অংশ আলফা ৰশ্মিৰ কি হৈছিল ইয়াৰ বিচ্যুতি ঘটিছিল মানে নিজৰ গতিপথৰ পৰা এনেকৈ বেকা হৈ গৈছিল আৰু খুব কম অংশ আলফা ৰশ্মি পাতখনত খুন্দিয়া খাই পুনৰ যোৱা বাটেৰে আকৌ কি হৈছিল উভতি আহিছিল এইকেইটা তেখেতে পৰীক্ষাটো কৰি পাইছিল এতিয়া এই পৰীক্ষা কেইটাৰ ওপৰত ভিত্তি কৰি তেওঁ পৰমাণুটো কেনেকুৱা হ'ব তাক ব্যাখ্যা আগবঢ়াইছিল এটা মন কৰা তুমি যদি পৰীক্ষাটো তুমি এনেকৈ ল'ব পাৰা যে তুমি এখন আগত তোমাৰ এখন ওয়াল আছে ওয়ালখনৰ আগত তুমি চকু মুদি ওয়ালখনলৈকে শিলগুটি জ্বলি আছে এতিয়া যাবা বেছিবিলাক শিলগুটি তাৰ ওয়ালখনত লাগিব এটা ওয়ালখন আঁতৰাই যদি তাক মই এখন তাৰৰ জালিকা দেও তাৰৰ জালি এখন দি দেও এটা কি হ'ব তাৰৰ জালিখনৰ মাজে মাজে কিছুমান শিলগুটি পাৰ হৈ যাব যাৰ কাৰণে তুমি শব্দটো নুশুনিবা আৰু তুমি গম নাপাবা এটো ঘূৰি আহিছে নে পাৰ হৈ গুচি গৈছে অৰ্থাৎ ঠিক একেদৰে এই সোণৰ পাতখনত যি পৰমাণুবিলাক আছিল পৰমাণু এটাৰ কি হৈছিল তাৰ মাজেৰে কিছুমান আলফা ৰশ্মি সিধা হৈ পাৰ হৈ গৈছিল অৰ্থাৎ তেওঁ সিদ্ধান্তত উপনীত হৈছিল যে পৰমাণু এটাৰ বেছি অংশ ঠাই কি থাকে খালি থাকে যাৰ কাৰণে কি হৈছিল আলফা ৰশ্মিবিলাক পুনে কোনো ধৰণৰ বিচ্যুতি নোহোৱাকৈ পাৰ হৈ গৈছিল মানে পৰমাণু এটাৰ বেছিভাগ ঠাই খালি যাৰ কাৰণে আলফা ৰশ্মি ইয়াৰ মাজেৰে সিধা পাৰ হৈ যাব পাৰিছিল কাৰণ পৰমাণু এটাৰ বেছিভাগ ঠাই খালি আছে সেইকাৰণে আলফা ৰশ্মিবিলাক সিধাকৈ পাৰ হৈ গৈছিল
আৰু পৰমাণুটোৰ গোটেই ভৰখিনি কৈছিল যে ই কেন্দ্ৰত থুপ খাই থাকে বুলি কৈছিল কেন্দ্ৰ আৰু কেন্দ্ৰটো সদায় ধনাত্মকভাৱে আহিত বুলি কৈছিল এই কেন্দ্ৰটো সদায় ধনাত্মকভাৱে আহিত হ'ব আৰু এই কেন্দ্ৰটোত সদায় কোন থাকিব বুলি কৈছিল যে প্ৰটন আৰু নিউট্ৰন আমি যে পাইছিলো পি আৰু এন প্ৰটন আৰু নিউট্ৰন এই কেন্দ্ৰটোত থাকিব গোটেই পৰমাণুটোৰ ভৰ কেন্দ্ৰত থুপ খাই থাকিব আৰু কেন্দ্ৰটো হ'ব ধনাত্মকভাৱে আহিত আৰু কেন্দ্ৰটো থাকিব প্ৰটন আৰু নিউট্ৰন এটা মন কৰা যেতিয়া আলফা ৰশ্মিবিলাক মই কৈ দিছো আলফা ৰশ্মিবিলাক ধনাত্মক যেতিয়া আলফা ৰশ্মিবিলাক এই কেন্দ্ৰটোৰ ওচৰৰে চাপে যাব এটা ইয়াৰ ধনাত্মক আৰু ধনাত্মক মাজত বিকৰ্ষণ ঘটি কি হ'ব আলফা ৰশ্মিবিলাক এনেকে বিচ্যুতি ঘটিব মানে যোৱা বাট এনেকে এনেকে বিচ্যুতি ঘটিব কাৰণ আলফাটো ধনাত্মক এটা ধনাত্মক প্লাছে কি হ'ব বিকৰ্ষণ হ'ব হৈ কিনে এনেকে সাইডলৈকে গুচি যাব আৰু যিবিলাক আলফা ৰশ্মি পুনে পুনে যায় ইয়াত খুন্দা খাব সেইবিলাক যোৱা বাটেৰে পুনৰ আকৌ কি হ'ব উভতি আহিব অৰ্থাৎ ৰাদাৰফৰ্ডে হ'ল একমাত্ৰ বিজ্ঞানী যোনে পৰমাণু এটা কি কেনেকুৱা হ'ব তাৰ বিষয়ে পৰীক্ষাৰ দ্বাৰা বৰ্ণনা কৰিছিল ৰাদাৰফৰ্ডে কৈছিল যে পৰমাণু এটাৰ বেছিভাগ ঠাই খালী থাকে যাৰ কাৰণে কি হ'ব পাৰিছে আলফা ৰশ্মিবিলাকৰ কোনো ধৰণৰ বিচ্যুতি নোহোৱাকৈ পুনে পুনে পাৰ হৈ যাব পাৰিছে আৰু দুই নম্বৰটো কৈছিল যে পৰমাণু এটাৰ গোটেই ভৰটো ক'ত থুপ খাই থাকিব কেন্দ্ৰটো কি হ'ব আহিত হ'ব ধনাত্মকভাৱে আহিত আৰু ইয়াত কি থাকিব প্ৰটন আৰু নিউট্ৰন থাকিব যিবিলাক আলফা ৰশ্মি এই ধনাত্মক কেন্দ্ৰটোৰ ওচৰৰে যাব সিহঁতৰ বিচ্যুতি ঘটি এনেকে কি হৈ যাব বেকা হৈ যাব আৰু যিবিলাক আলফা ৰশ্মি সিধা যায় কেন্দ্ৰটোত আঘাত কৰিব সি যোৱা বাটেৰে পুনৰ কি হ'ব উভতি আহিব আৰু তেওঁ কৈছিল যে এই ধনাত্মক আধানৰ যিটো নিউক্লিয়াছ বা পৰমাণুৰ যিটো কেন্দ্ৰ থাকে এই কেন্দ্ৰটোৰ চাৰিওফালে ইলেক্ট্ৰনবিলাক কিছুমান বৃত্তাকাৰ পথত এনেকে ওপৰৰ ফালে কি হৈ থাকিব বৃত্তাকাৰ পথত এনেকে ঘূৰি থাকিব অৰ্থাৎ আমি এটা পৰমাণুৰ গঠন বুলি ক'লে বা পৰমাণুটো কেনেকুৱা বুলি ক'লে ৰাদাৰফৰ্ড মডেলৰ পৰা আমি গম পালো যে পৰমাণু এটা গোলাকাৰ হিচাপে থাকে পৰমাণু এটাৰ কেন্দ্ৰ থাকে কেন্দ্ৰটো ধনাত্মকভাৱে আহিত তাত প্ৰটন আৰু নিউট্ৰন থাকে আৰু কেন্দ্ৰটোৰ চাৰিওফালে ইলেক্ট্ৰনবিলাক কিছুমান বৃত্তাকাৰ কক্ষপথত বা বৃত্তাকাৰ পথত ঘূৰি থাকে এই কথাখিনি কোনে ৰাদাৰফৰ্ডে পৰমাণুৰ আৰ্হি হিচাপে এই কথাখিনি ব্যাখ্যা কৰিছিল অৰ্থাৎ আমি গম পালো যে পৰমাণুৰ বেছিভাগ ঠাই খালী থাকে পৰমাণুটোৰ মুঠ ভৰখিনি পৰমাণুৰ কেন্দ্ৰত থাকিব আৰু পৰমাণু কেন্দ্ৰটো হ'লে ধনাত্মকভাৱে আহিত হ'ব ইয়াত প্ৰটন আৰু নিউট্ৰন থাকিব ইয়াৰ চাৰিওফালে ইলেক্ট্ৰনবিলাক বৃত্তাকাৰ পথত ঘূৰি থাকিব এতিয়া মন কৰা ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হিটো কিন্তু কৃতকাৰ্য হ'ব পৰা নাছিল অৰ্থাৎ ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হিটো ফেইলাৰ হৈছে অকৃতকাৰ্য হৈছে কিয় অকৃতকাৰ্য হৈছে বা ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হিৰ সীমাবদ্ধতাটো কি আছে লিমিটেশনস বুলি কয় ইংৰাজীত সীমাবদ্ধ বা ই কিয় কৃতকাৰ্য হ'ব পৰা নাছিল কৃতকাৰ্য হ'ব নোৱাৰা একমাত্ৰ কাৰণটো আছিল যে ৰাদাৰফৰ্ডে পৰমাণু কি ব্যাখ্যা কৰিব পৰা নাছিল পৰমাণু এটা যে ষ্টেবল হয় অৰ্থাৎ পৰমাণু এটা যে সুস্থিৰতাটো ব্যাখ্যা কৰিব পৰা নাছিল কেনেকৈ ব্যাখ্যা কৰিব নোৱাৰা নাছিল চাবা পৰমাণুটা আমি গম পালো যে পৰমাণুটোৰ কেন্দ্ৰ ধনাত্মকভাৱে আহিত আৰু কেন্দ্ৰটোৰ চাৰিওফালে ইলেক্ট্ৰনবিলাক ঘূৰি থাকে এটো মই ইলেক্ট্ৰন বুলি লৈছো ই পৰমাণু কেন্দ্ৰত ধনাত্মকভাৱে আহিত ই প্ৰটন আৰু নিউট্ৰন থাকে মন কৰিবা প্ৰটন আৰু নিউট্ৰন আৰু ইলেক্ট্ৰনবিলাক এনে ঘূৰি থাকিব এটা মন কৰিবা যেতিয়া ইলেক্ট্ৰনটো নিগেটিভলি চাৰ্জ ওকে ঋণাত্মকভাৱে আহিত যেতিয়া ঋণাত্মকভাৱে আহিত বা যিকোনো আধানযুক্ত কণিকা এটা ঘূৰি থাকিব এটা আধানযুক্ত কণিকাটো ঘূৰি থাকোতে ই শক্তি বিকিৰণ কৰিব মন কৰিবা শক্তি এৰি দিব সিম্পল ভাষাত শক্তি এৰি দিব যেতিয়া শক্তি এৰি দিব এটা প্ৰতিটো পাকতে ইয়াৰ শক্তি কমি আহি থাকিব মন কৰাচোন ইলেক্ট্ৰনটো এনেকৈ গুচি গ'ল যাই ইয়ালৈকে আহি এটা শক্তিটো কমি যাব বলে ই আগৰ ৰাস্তাটো দি নাযায় কিয় নাযায় কাৰণ শক্তি কমি গ'ল যে ই আকৌ কি হ'ব ই নিউক্লিয়াছটোৰ অৰ্থাৎ কেন্দ্ৰটোৰ ওচৰত যাব কেন্দ্ৰটোৰ ওচৰত যাব আকৌ দ্বিতীয়বাৰ আকৌ কেন্দ্ৰটোৰ ওচৰত যাব আকৌ কেন্দ্ৰটোৰ ওচৰত যাব এনেকৈ যাই এটা সময়ত ইলেক্ট্ৰনটো ক'ত সোমাই যাব ইলেক্ট্ৰনটো এই কেন্দ্ৰটোত সোমাই যাব অৰ্থাৎ ইলেক্ট্ৰনটো এনেকৈ ঘূৰি থাকিব কি কৈছিল ইলেক্ট্ৰনটো এনেকৈ ঘূৰি থাকিব এনেকৈ ঘূৰি থাকিলে কি হ'ব ই ইলেক্ট্ৰনটো ক্ৰমান্বয়ে এনেকৈ ওচৰ চাপি কেন্দ্ৰৰ ওচৰ চাপি গৈ এটা সময়ত কেন্দ্ৰত সোমাই পৰিব যেতিয়া ইলেক্ট্ৰনটো কেন্দ্ৰত সোমাই পৰিব তেতিয়া আৰু এইটো পৰমাণু হৈ নাথাকে অৰ্থাৎ পৰমাণুটো লুপ্ত হৈ যাব এতিয়া মই কৈছো পৰমাণুটো যে সুস্থিৰ এই কথাটো ৰাদাৰফৰ্ডে ব্যাখ্যা কৰিব পৰা নাছিল তোমালোকে মন কৰা এই কলমটো কিছুমান পৰমাণুৰ দ্বাৰা গঠিত এতিয়া যেটো পৰমাণুটো সুস্থিৰ নহয় কিছু সময় মূৰে পৰমাণুটো লুপ পায় অৰ্থাৎ নোহোৱা হৈ যায় এই কলমটো নোহোৱা হৈ যাব লাগিছিল কিন্তু এই কলমটো নোহোৱা হৈ গৈছে নেকি নাই যোৱা অৰ্থাৎ পৰমাণুবিলাক কি হয় সুস্থিৰ কিন্তু এই যে সুস্থিৰ হয় পৰমাণুবিলাক সেই কথাটো কোনে ব্যাখ্যা কৰিব পৰা নাছিল ৰাদাৰফৰ্ডে ব্যাখ্যা কৰিব পৰা নাছিল এইটোৱে হ'ল ৰাদাৰফৰ্ডৰ পৰীক্ষাৰ প্ৰধান মানে অকৃতকাৰ্যতাৰ মূল কাৰণ
ইয়াৰ পিছত ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হিটো যেটো ফেইলাৰ হ'ল ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হিটো ফেইলাৰ হোৱাৰ পিছত এটা নতুন মডেল আহিব হেতু হ'ল বোৰৰ পৰমাণু আৰ্হি আমি এবাৰ পঢ়িম বোৰৰ পৰমাণু আৰ্হি আমি অকমা আগতে প্ৰথমতে পঢ়িলো থমসনৰ পৰমাণু আৰ্হি থমসন মই অকমা ৰিপিট কৰি দিছো থমসনৰ পৰমাণু আৰ্হিটো হ'ল যে পৰমাণু এটা কি হয় ধনাত্মক গোলক তাৰ মাজে মাজে কি হৈ থাকে ঋণাত্মক আধানবিলাক সোমাই থাকে এটো আছিল থমসনৰ পৰমাণু আৰ্হি তাৰ পিছত ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হি ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হি মতে পৰমাণু তাৰ বেছিভাগ ঠাই খালি থাকে আৰু পৰমাণুটো মুঠ ভৰ কেন্দ্ৰত থাকে কেন্দ্ৰত প্ৰটন আৰু নিউট্ৰন থাকে আৰু তাৰ চাৰিওফালে ইলেক্ট্ৰনবিলাক বৃত্তাকাৰ পথত ঘূৰি থাকে এখিনি আছিল কাৰ আৰ্হি ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হি এটা ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হি আমি পঢ়িছো যে ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হিটো কৃতকাৰ্য হ'ব পৰা নাছিল অৰ্থাৎ ৰাদাৰফোৰ্ডৰ আৰ্হিটো কি হৈছিল ফেইলাৰ অকৃতকাৰ্য হৈছিল কিয় অকৃতকাৰ্য হৈছিল কাৰণ ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হিয়ে পৰমাণুবিলাক যে সুস্থিৰ হৈ থাকে এই কথাটো কি কৰিব পৰা নাছিল ব্যাখ্যা আগবঢ়াব পৰা নাছিল কাৰণ ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হি মতে পৰমাণুবিলাক অস্থিৰ কিছু সময়ৰ মূৰে মূৰে ই নোহোৱা হৈ যায় এইবিলাক যে ওজৰ আপত্তি আছিল ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হিটো যে কৃতকাৰ্য হ'ব পৰা নাছিল এই ওজৰ আপত্তিবিলাক আঁতৰ কৰি বিজ্ঞানী নীল বৰ নামৰ বিজ্ঞানী এজনে কি কৰিছিল বোৰৰ পৰমাণু আৰ্হি আগবঢ়াইছিল এটা বোৰৰ পৰমাণু আৰ্হি মতে কি হৈছিল মন কৰিবা বোৰৰ পৰমাণু আৰ্হি মতে পৰমাণু এটাৰ কেন্দ্ৰত সদায় প্ৰটন আৰু নিউট্ৰন থাকিব অৰ্থাৎ কেন্দ্ৰটো সদায় ধনাত্মকভাৱে আহিত হ'ব ইয়াত থাকিব প্ৰটন আৰু নিউট্ৰন এই কেন্দ্ৰটোৰ চাৰিওফালে পৰমাণুটোৰ কেন্দ্ৰটোৰ চাৰিওফালে কিছুমান বিশেষ কক্ষপথ কিছুমান বুলি কৈছে অৰবিট ইংৰাজী অৰবিট বুলি কয় এই বিশেষ কক্ষপথ বিলাকত কি হ'ব ইলেক্ট্ৰন বিলাক নিউক্লিয়াছ অৰ্থাৎ কেন্দ্ৰটোৰ চাৰিওফালে ঘূৰি থাকিব আৰু এই আৰ্হিটোকে কোৱা হয় বোৰৰ পৰমাণু আৰ্হি আৰু তেওঁ কৈছিল যে এই যে কক্ষপথ বিলাকত ইলেক্ট্ৰন বিলাক ঘূৰি থাকিব ইলেক্ট্ৰন বিলাক ঘূৰি থাকোতে ই কোনো ধৰণৰ শক্তি বিকিৰণ নকৰে অৰ্থাৎ ইলেক্ট্ৰন বিলাকৰ শক্তিটো কমি গৈ নাথাকে অৰ্থাৎ ই কমি আহি যে আগতে নিউক্লিয়াছত সোমাই গৈছিল কেন্দ্ৰটোত এতিয়া আৰু কেন্দ্ৰত সোমাই নাযায় সেই কথাটো ক'লে অৰ্থাৎ বোৰে কি ক'লে যে পৰমাণু এটাৰ এটা কেন্দ্ৰ থাকিব সিম্পলি পৰমাণু কেন্দ্ৰত থাকিব প্ৰটন আৰু নিউট্ৰন আৰু পৰমাণু কেন্দ্ৰটো হ'ব ধনাত্মকভাৱে আহিত এই পৰমাণু কেন্দ্ৰটোৰ চাৰিওফালে কিছুমান বৃত্তাকাৰ কক্ষপথত ইংৰাজীত সাৰ্কুলাৰ অৰবিট বুলি কয় আৰু অসমীয়াত কয় বৃত্তাকাৰ কিছুমান কক্ষপথত নিউক্লিয়াছ অৰ্থাৎ পৰমাণু কেন্দ্ৰটোৰ চাৰিওফালে ইলেক্ট্ৰন বিলাক ঘূৰি থাকিব আৰু ইলেক্ট্ৰন বিলাক যেতিয়া এই বৃত্তাকাৰ কক্ষপথত ঘূৰি থাকিব এটা ই কোনো ধৰণৰ শক্তি বিকিৰণ নকৰে অৰ্থাৎ ইলেক্ট্ৰনটোৰ শক্তি স্থিৰ হৈ থাকিব ই শক্তি কমি আহি ইয়াত সোমাই নাযায় অৰ্থাৎ নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰন বিলাক কিছুমান ফিক্স বৃত্তাকাৰ কক্ষপথত ঘূৰি থাকিব আৰু এই কক্ষবিলাকক আমি কি নামকৰণ কৰিব পাৰোঁ এটো 1 নম্বৰ কক্ষ নিউক্লিয়াছৰ যেটো ওচৰতে থাকিব এটো ক'ব 1 নম্বৰ কক্ষ n = 1 এটো n আখৰেৰে বুজায় স্মল লেটাৰ n = 1 1 নম্বৰ কক্ষ বা ইয়াক k খোল বুলি কয় k খোল এই খোলবিলাকক k খোল তাৰ পিছৰটো আহিব n = 2 2 নম্বৰ খোল এটো l খোল বুলি কয় k l খোল বুলি কয় তাৰ পিছত n = 3 এটো হ'ব m খোল l খোল m খোল এনেকুৱাকে ক্ৰমান্বয়ে নামকৰণ কৰিব আৰু এটো হ'ব n = 4 এটো k l m এটো n খোল এনেকে আমি নামকৰণ কৰিব পাৰোঁ অৰ্থাৎ খোলবিলাক কি হ'ব k খোল প্ৰথমটো k খোল দ্বিতীয়টো l খোল এটো m খোল n খোল এনেকে ক্ৰমান্বয়ে গৈ থাকিব এই খোলবিলাকতে ইলেক্ট্ৰনবিলাক কি হ'ব নিৰ্দিষ্ট কক্ষপথৰ ইলেক্ট্ৰনবিলাক ঘূৰি থাকিব আৰু ইলেক্ট্ৰনবিলাক যেতিয়া ঘূৰি থাকিব তেতিয়া ই শক্তি বিকিৰণ নকৰে অৰ্থাৎ ইয়াৰ শক্তিটো কি হৈ থাকিব স্থিৰ হৈ থাকিব আৰু এই আৰ্হিটোকে কোৱা হয় বোৰৰ পৰমাণু আৰ্হি এটা মন কৰিবা বোৰৰ পৰমাণু আৰ্হি মতে কোনো এটা খোলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হ'ল 2 * m² মানে যিকোনো এটা খোল k খোল l খোল বা m খোলত সৰ্বোচ্চ কিমান ইলেক্ট্ৰন থাকিব পাৰিব হে সৰ্বোচ্চ ম্যাক্সিমাম ইলেক্ট্ৰনৰ সংখ্যা আমি কি ফৰ্মুলাৰ দ্বাৰা উলাব পাৰো ম্যাক্সিমাম ইলেক্ট্ৰনৰ সংখ্যা এটা ফৰ্মুলা আছে এটো 2 * m² এই ফৰ্মুলাটোৰ দ্বাৰা k খোলটোত কেইটা ইলেক্ট্ৰন থাকিব পাৰিব l খোলটোত কেইটা ইলেক্ট্ৰন থাকিব m খোলটোত কেইটা ইলেক্ট্ৰন থাকিব পাৰো হেতু আমি উলাব পাৰো অৰ্থাৎ ইলেক্ট্ৰনৰ সংখ্যা উলোৱা ফৰ্মুলাটো হ'ল 2 * m²। এটা আমি চাও যে k খোলত কেইটা ইলেক্ট্ৰন থাকিব পাৰিব মন কৰা k খোল এটা k খোলত n ৰ ভ্যালু কিমান হয় 1 গতি 1 নম্বৰ খোলটোত কেইটা ইলেক্ট্ৰন থাকিব পাৰিব ফৰ্মুলাটোত বহাই দিয়া 2n² মানে 2 * n ৰ ভ্যালু 1 1² = কিমান হ'ব 2 অৰ্থাৎ k খোলত কেইটা ইলেক্ট্ৰন থাকিব পাৰিব দুটা
এটা L খোলত চোৱা L খোলত n ৰ ভ্যালু কিমান হয় 2 এটা চালে গম পাবা 1 2 yes এটা ফৰ্মুলাত বহাই দিয়া 2 into n square 2 into n square 2 into কিমান হ'ব 2 square তাৰ মানে 8 অৰ্থাৎ প্ৰথম খোলত 8টা দ্বিতীয় প্ৰথম খোলত 2টা দ্বিতীয় খোলত 8টা থাকিব পাৰিব তাৰ পিছত m খন এনেকৈ গৈ থাকিব তোমালোক উলাই ল'ব পাৰিবা n = 3 ইয়াত কিমান থাকিব পাৰিব 2 into n ৰ ভ্যালু 3 square মানে 9 9 into 2 ওকে 2 into n square এটা ফৰ্মুলাটো মই লিখিছো 2 into 3 square 9 into 2 = 18 অৰ্থাৎ k খলত থাকিব পাৰিব দুটা ইলেক্ট্ৰন l খলত থাকিব পাৰিব 8টা ইলেক্ট্ৰন আৰু m খলত থাকিব পাৰিব 18টা ইলেক্ট্ৰন এটা মন কৰিবা ইয়াৰ দ্বাৰা আমি ফৰ্মুলাটোৰ দ্বাৰা আমি খল বিভাগত থাকিব পৰা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰিব পাৰো এটা পৰমাণু এটাৰ বহিঃকোণত সদায় 8টা ইলেক্ট্ৰন থাকে মন কৰিবা অৰ্থাৎ পৰমাণু এটাৰ বহিঃকোণত সদায় ম্যাক্সিমাম কেইটা ইলেক্ট্ৰন থাকিব পৰা 8টা বহিঃকোণত কিন্তু ইলেক্ট্ৰন থাকিব পাৰিব 8টা অৰ্থাৎ ইয়াৰ দ্বাৰা আমি কি কৰিব পাৰো যে হাইড্ৰোজেন হিলিয়াম তোমালোকে যে পাইছে হাইড্ৰোজেন তাৰপিছত হিলিয়াম লিথিয়াম পৰ্যায়বৃত্ত তালিকাখনত সিহঁতৰ আমি কি কৰিব পাৰো ইলেক্ট্ৰনীয় বিন্যাস আমি কি কৰিব পাৰো লিখিব পাৰো এটা চা হাইড্ৰোজেন এক নম্বৰত আছে গতিকে ইয়াত এটা প্ৰটোন আৰু এটা ইলেক্ট্ৰন আছে হাইড্ৰোজেন এটা প্ৰটোন আৰু এটা ইলেক্ট্ৰন আছে হাইড্ৰোজেন ইয়াত এক নম্বৰ আছে এক নম্বৰতে আছে গতিকে এটা প্ৰটোন আৰু এটা ইলেক্ট্ৰন আছে এটো হল ইয়াৰ পৰমাণু কেন্দ্ৰটো চাইলে প্ৰথম খলটোত ই এটা ইলেক্ট্ৰন থাকিব হাইড্ৰোজেনৰ পিছত আছে হিলিয়াম আছে 2 নম্বৰ গতিকে 2 নম্বৰ থাকিলে এটো কি হ'ব পৰমাণু কেন্দ্ৰটো চাৰিওফালে ই কেইটা ইলেক্ট্ৰন থাকিব খলটোত দুটা ইয়াৰ পিছত আৰু ইলেক্ট্ৰন হ'ব পাৰিব নে নোৱাৰে কাৰণ এক নম্বৰ খলটোত হাইয়েস্ট কেইটা থাকিব পাৰে দুটা ইলেক্ট্ৰন থাকিব হিলিয়ামৰ পিছত থাকিব পাৰে লিথিয়াম এই 3 নম্বৰ যিটো তিনটা ইলেক্ট্ৰন থাকিব এই এক নম্বৰ খলত থাকিব দুটা তাৰ পিছত খলটোত থাকিব কেইটা এটা লিথিয়ামৰ পিছত বেৰিলিয়াম আহিব 4 নম্বৰ হলে প্ৰথম খলত থাকিব দুটা আৰু দ্বিতীয় খলত থাকিব কেইটা দ্বিতীয় খলত হ'ব দুটা এনেকৈ ক্ৰমান্বয়ে দি যাব পাৰিবা দ্বিতীয় খলত হাইয়েস্ট 8টা দিব পাৰিবা অৰ্থাৎ ইয়াৰ ইলেক্ট্ৰনৰ বিনা k খলত এটাই থাকিব পাৰিব ইয়াত k খলটো দুটা হ'ব ইয়াত কিন্তু দুটা খল আছে k খল আৰু l খল গতিকে প্ৰথম খলটোত আছে দুটা তাৰ পিছৰ খলটোত আছে এটা 2.1 ইয়াৰ প্ৰথম খলটোত আছে দুটা তাৰ পিছৰ খলটোত আছে কেইটা দুটা এনেকৈ গৈ থাকিব তোমালোকে কিতাপত দিয়া আছে চাই লব পাৰিবা এনেকৈ আমি কি লিখিব পাৰো ইলেক্ট্ৰনীয় বিন্যাস বা ইলেক্ট্ৰনীয় সজ্জা আমি লিখিব পাৰো